ৱেলকাম টু জিকে বুষ্টাৰ। প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যন পেটাৰ্ণক লক্ষ্য কৰি এই প্ৰশ্নসমূহ তৈয়াৰ কৰা হৈছে আৰু এনেধৰণৰ টপিক্সৰ পৰাই সাধাৰণতে এক্সামত কুৱেশ্যন অহা দেখা যায়। ভিডিঅ'টো পচন্দ হ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, গল্ফ খেলুৱৈ বিজয় সিং কোনখন দেশৰ প্লেয়াৰ? আনচাৰ, ফিজি দেশৰ প্লেয়াৰ। কুৱেশ্যন নম্বৰ 2, তলৰ কোনটো কাপ লন টেনিছৰ সৈতে জড়িত? আনচাৰ, অপশ্যন ক, ডেভিছ কাপৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 3, ইউৰো কাপৰ লগত কি সম্পৰ্ক আছে? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ক, ফুটবলৰ লগত সম্পৰ্ক আছে। কুৱেশ্যন নম্বৰ 4, বছৰৰ কিমান ব্যৱধানত অলিম্পিক গেমছৰ আয়োজন কৰা হয়? এনচাৰ, 4 বছৰৰ ব্যৱধানত। কুৱেশ্যন নম্বৰ 5, ক্ৰিকেটত বেটৰ সৰ্বোচ্চ অনুমোদিত দৈৰ্ঘ্য কিমান? আনচাৰ গ, 38 ইঞ্চি। কুৱেশ্যন নম্বৰ 5, ফুটবলত গলপষ্টৰ প্ৰস্থ কিমান? আনচাৰ গ, 7.32 মিটাৰ। কুৱেশ্যন নম্বৰ 6, হকী খেলপথাৰত গলপষ্টৰ প্ৰস্থ কিমান? আনচাৰ 3.66 মিটাৰ। কুৱেশ্যন নম্বৰ 7, তলৰ কোনখন ক্ৰীড়াক্ষেত্ৰৰ আকাৰ আটাইতকৈ বেছি? আনচাৰ ক, পল' খেলৰ ক্ৰীড়াক্ষেত্ৰৰ আকাৰ। কুৱেশ্যন নম্বৰ 8, হকীত পেনাল্টি ষ্ট্ৰ'ক কিমান দূৰৰ পৰা আঘাত কৰা হয়? আনচাৰ অপশ্যন খ, 8 গজ দূৰৰ পৰা। কুৱেশ্যন নম্বৰ 9, ৱানখাডে ষ্টেডিয়াম ক'ত অৱস্থিত? আনচাৰ অপশ্যন খ, মুম্বাইত অৱস্থিত। কুৱেশ্যন নম্বৰ 10, ইডেন গাৰ্ডেনছ ষ্টেডিয়াম ক'ত অৱস্থিত? আনচাৰ অপশ্যন ক, কলকাতাত অৱস্থিত। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখন হ'ল? আনচাৰ অপশ্যন ক, ডুৰাণ্ড কাপ। কুৱেশ্যন নম্বৰ 11, ৰবাৰ্ছ কাপৰ সৈতে কোনটো খেলৰ সম্পৰ্ক আছে? আনচাৰ অপশ্যন খ, ফুটবলৰ সৈতে। কুৱেশ্যন নম্বৰ 12, ডেভিছ কাপৰ সৈতে কোনটো খেলৰ সম্পৰ্ক আছে? আনচাৰ অপশ্যন ক, লন টেনিছৰ সৈতে সম্পৰ্ক আছে। কুৱেশ্যন নম্বৰ 13, থমাছ কাপ কোনটো খেলৰ লগত জড়িত? অপশ্যন গ, বেডমিণ্টনৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 14, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ অপশ্যন ক, লজানত অৱস্থিত। কুৱেশ্যন নম্বৰ 15, ৰাধামোহন কাপ কোনটো খেলৰ লগত জড়িত? উত্তৰ, ফুটবলৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 16, অলিম্পিক শব্দটো অলিম্পছৰ পৰা আহিছে, কোনটো নাম? উত্তৰ খ, পৰ্বত। প্ৰিভিয়াছ পেটাৰ্ণক ফ'ল' কৰি যিহেতু এই ভিডিঅ'টো বনোৱা হৈছে, গতিকে এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ন'টিফিকেশ্যনখন অন কৰি ৰাখিব।